চাওলুং চুকাফাক শ্ৰদ্ধা ভক্তিৰে আজিৰ এই দিনটোত স্মৰণ কৰা হয়। যিগৰাকী ব্যক্তিৰ প্ৰয়াস আৰু প্ৰচেষ্টাত অসমত এক আধুনিক অসমীয়া জাতিৰ ভেটি নিৰ্মাণ হৈছিল। বিভিন্ন জাতি জনগোষ্ঠীৰে পৰিবেষ্টিত এই অসম ভূমিত ভৰি থোৱাৰ পিছতেই স্বৰ্গদেউ চাওলুং চুকাফাই ইয়াত বসবাস কৰা জাতি জনগোষ্ঠীসমূহৰ ৰীতি বিনিময় তথা বৈবাহিক সম্বন্ধৰ জৰিয়তে এক আত্মিক সম্পৰ্ক গঢ়ি তুলি নতুন এক চিন্তাৰ পাতনি মেলিছিল আৰু সেইবাবেই তেখেতক আধুনিক অসমৰ স্ৰষ্টা বা জনক বুলি কোৱা যায়। আজিৰ দিনটো তেখেতক স্মৰণ কৰাৰ দিন। উল্লেখযোগ্য যে এই পৰিপুৰুষসকলক সমাধিস্থ কৰা এই স্থান চৰাইদেউ, য'ত আহোম স্বৰ্গদেউ কোঁৱৰ কুঁৱৰীসকলৰ মৈদামসমূহ আছে। ইয়াক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰাৰ পিছত পোনপ্ৰথমবাৰৰ কাৰণে ইয়াত অসম দিৱস আজিৰ দিনটোত আমি আয়োজন কৰিছোঁ। মই ভাবোঁ মিছৰৰ পিৰামিডৰ দৰেই এক বিশেষ মৰ্যাদা সম্পন্ন এই মৈদামসমূহৰ বাৰ্তা সমগ্ৰ বিশ্ববাসীয়ে এতিয়া পাবলৈ সক্ষম হ'ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ ঘোষণা হোৱাৰ পিছত, আৰু অসমক নতুনকৈ দেশে বিদেশে আৱিষ্কাৰ কৰাৰ এক সুযোগ লাভ কৰিব। বিশ্ব পৰ্যটন মানচিত্ৰত ইতিমধ্যে অন্তৰ্ভুক্ত হৈছে। মই ভাবোঁ যে ইয়াৰ জৰিয়তে ভৱিষ্যতৰ দিনত অসমে বিশ্বৰ লগত এক সংযোগ স্থাপন কৰাৰ হেতু এই বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ পৰাই নিৰ্মাণ হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।